নমস্কাৰ সকলোলৈ। ৰাইজ গোট খালে কিছুমান কথা ৰাইজে ভুল বুজি আছে, সেইখিনি কথা ক্লিয়াৰ কৰিবলৈ এই লাইভটিলৈ আহিছোঁ। গতিকে ৰাইজ যদি গোট খাই কথাখিনি ক'বলৈ ভাল লাগিব। নমস্কাৰ জনাইছোঁ সকলোকে। যোৱা দুদিন ধৰি সামাজিক মাধ্যম ছ'চিয়েল মিডিয়াত ফেচবুকে হওক, ইনষ্টাগ্ৰামে হওক, ইউটিউবে হওক, সকলোতে এটা ভিডিঅ' ভাইৰেল হৈ আছে। যিটো ভাইৰেল ভিডিঅ'ত আপোনালোকে ভিডিঅ'টি চাইছে, কিন্তু অনুমান কৰা নাই সেই ভিডিঅ'টি কেতিয়াৰ। কোনেও জানিবলৈ বিচৰা নাই। দুখ লাগিছে এইটোৰ কাৰণেই যে কোনেও জানিবলৈ বিচৰা নাই ভিডিঅ'টি কেতিয়াৰ। গতিকে মই এইখিনি কথা ক্লিয়াৰ কৰি দিবলৈ বিচাৰিছোঁ, বস্তুখিনি আৰু বেয়ালৈ নাযাওঁতে, যে ভিডিঅ'টি আছিলে 22 মে 2026। ChatGPT, জেমিনাই, গুগল এই তিনিটা মাধ্যমৰ জৰিয়তে আমি কিবা ইনফৰমেশ্যন নাজানিলে আজিকালি চাবলৈ বিচাৰোঁ। আৰু ChatGPT, জেমিনাই, গুগল বা বাকী প্লেটফৰ্মছবোৰত ইনফৰমেশ্যন দিয়া মতে 16 মে তাৰিখে CJP অৰ্থাৎ ককৰোচ জনতা পাৰ্টিৰ উদ্ভাৱন হৈছিল ভাৰতত বুলি আমি ইনফৰমেশ্যন পাওঁ। গতিকে 16 মেত উদ্ভাৱন হোৱা এটি মুভমেণ্ট, এটি দলৰ বিষয়ে যেতিয়া মোক 22 তাৰিখে সুধিব, অৰ্থাৎ মোক বা আমাক বন্ধু নীল আকাশকো ছেইম প্ৰশ্ন সোধা গৈছিল। গতিকে সেই 5টা দিনত আমাৰ যিখিনি সীমিত জ্ঞান, সেই সীমিত জ্ঞানৰ আধাৰত আমি যিখিনি আহৰণ কৰিব পাৰিছিলোঁ, সেইখিনি উত্তৰ আমি দিছিলোঁ যে আমি বহুত বিশেষ ভালকৈ অৱগত নহয় সেইখিনি সময়ত, আৰু সঁচাকৈ অৱগত নাছিলোঁ মুভমেণ্টৰ বিষয়ে। কিন্তু যেতিয়া গম পালোঁ যে সেই দলটিৰ লগতে ভাৰতৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ কথা জড়িত হয়, চৰকাৰৰ লগত কিবা এটা মতানৈক্য হয়, তেখেতসকলৰ কিছুমান দাবী ৰাখিছে, নিজৰ পেপাৰ লিক হোৱাৰ ক্ষেত্ৰতো সেই দাবী উত্থাপন কৰিছে তেখেতসকলে। চ' লাহে লাহে যেতিয়া গম পালোঁ 6 দিনৰ আগত, আজি 22 তাৰিখ, 16 তাৰিখ নে 17 তাৰিখে, আজি 23 তাৰিখ, 16 নে 17 তাৰিখে সোণম ৱাংচুক ছাৰক ছাপোৰ্ট কৰি মই ছ'চিয়েল মিডিয়াত এটা পোষ্ট কৰিছিলোঁ। সেই পোষ্টটি ইমান বেছি ভাইৰেল নহ'ল যিমানখিনি হ'ব লাগিছিল, যিমানখিনি এই ভিডিঅ'টি ভাইৰেল হৈ আছে। এইটো হৈছে দ্বিতীয় কথা। গতিকে বহুতেই ভুল বুজি আছে যে মই ছাত্ৰীসকলৰ যি প্ৰটেষ্ট, সেই প্ৰটেষ্টটোক উপলুঙা কৰিছোঁ, ঠাট্টা মাৰিছোঁ, CJPৰ বিষয়ে নাজানো। যিখিনি সময়ত সোধা গৈছিল, যিখিনি সময়ত সোধা গৈছিল সেইখিনি সময়ত মই জনা নাছিলোঁ, আৰু মোৰ উত্তৰ তেনেকুৱাই আছিলে। গতিকে মই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ লগত, ভৱিষ্যত প্ৰজন্ম, উঠি অহা প্ৰজন্মৰ লগত সদায় আছোঁ আৰু সদায় থাকিম। এইখিনি আপোনালোকে সকলোৱে মাজে মাজে কিছুমান ক্ষেত্ৰত মই কিছুমান হাতত লোৱা কামৰ মাধ্যমেৰে আপোনালোকে হয়তো দেখিও আহিছে। গতিকে যিসকল লোকে ভাবিছে যে মই এই প্ৰটেষ্টটোত নাই, তেতিয়াহ'লে একদমেই ভুল নুবুজিব। আজি দেখিছোঁ কোনোবা এটা ছাত্ৰ সংগঠন, পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টছ ইউনিয়ন অফ DU, ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ, তেখেতসকলে আমাক বেন কৰিছে। এতিয়া মোৰ দুখ লাগিছে এইটোৱে যে পোষ্ট গ্ৰেজুৱেট শিক্ষা আহৰণ কৰি থকা ছাত্ৰ ছাত্ৰীসকলে, মোৰ ভাই ভণ্টীসকলে যদি এবাৰো বিবেচনা কৰি নাচালে যে এই ভিডিঅ'টি কেই তাৰিখৰ আছিলে, CJP লঞ্চ হোৱা, CJPৰ উদ্ভাৱন হোৱা কিমান দিনৰ পিছত এই ভিডিঅ'টিৰ সৃষ্টি কৰা গৈছিল। এতিয়াও যদি আপোনালোকে আছাম লাইভ 24 পেজখনলৈ যায়, 22 মেৰ দিনাখনৰ যদি ভিডিঅ' চাবলৈ যায়, তেন্তে সেই ভিডিঅ'টি আপোনালোকে প্ৰত্যক্ষ কৰিব। গতিকে আপোনালোকে নিজে উপলব্ধি কৰিব। দুখ আৰু এটা কথাত লাগিছে, যিসকল লোকে মোক ব্যক্তিগতভাৱে জানে, তেখেতসকলে মোক এবাৰো ব্যক্তিগতভাৱে নুসুধি তেখেতসকলে পাব্লিকলি তেখেতসকলক খুব বুজাইছে। খুব বুজোৱাটো স্বাভাৱিক, এইটোৰ কাৰণে তেখেতসকলে ভুল বুজিছে। আৰু মই ভাবোঁ মোতকৈ বেছি ইম্পৰ্টেণ্ট বৰ্তমান জ্বলন্ত যিটো টপিক হৈ আছে, সেইটো মোৰ নহয়, পৃথিৱীত সকলো ব্যক্তিতকৈ চবতকৈ ইম্পৰ্টেণ্ট টপিক হৈছে সেইটো। গতিকে মই ভাবোঁ যে তেখেতসকলে সেইটো ভুল বুজাৰ বাবেই আচলতে সেইখিনি সিদ্ধান্ত লৈছে। তৃতীয়তে, ৰাইজে মৰম দিছে ইমান দিনে। 2013ত মোৰ ঔ মণিমলা শীৰ্ষক গীতটি ওলাইছিলে, তাৰপিছত আপোনালোকে একেৰাহে মৰম দি আছে। মাজে মাজে যেতিয়া অনিচ্ছাকৃতভাৱে ভুল হয় তেতিয়া গালি পাৰে, সেই ভুল শুধৰাও। কিন্তু এইবাৰ মই স্পষ্টীকৰণ এইটো কাৰণেই দিছোঁ যে এই ভিডিঅ'টি, আকৌ কৈছোঁ, 22 মে তাৰিখৰ আছিলে। আজি হৈছে 23 জুলাই। গতিকে 2 মাহৰ আগত চাৰ্কুলেট হোৱা ভিডিঅ' এটা আকৌ এইখিনি সময়ত ওলাইছে কিছুমান পেজ, জাষ্ট আছাম থিংছ, তাৰপিছত আৰু বহুতখিনি লিংকছ, বহুতখিনি ভাতৃ ভগ্নীয়ে শ্বেয়াৰ কৰিছে, মেনশ্যন কৰিছে, গালি পাৰিছে। ইমান গালি জীৱনত কেতিয়াও খোৱা নাছিলোঁ, এইবাৰ ফাৰ্ষ্ট টাইম খাইছোঁ। গতিকে মই ভাবোঁ, আৰু বিনা কাৰণত খাইছোঁ। যদি বোলে প্ৰটেষ্টটোৰ এদিন আগত ক'লো হয়, প্ৰটেষ্টৰ দিনাখনেই ক'লো হয়, বা প্ৰটেষ্টৰ এদিনৰ পিছত ক'লো হয়, তেতিয়াও কথাখিনি বেলেগ আছিলে। গতিকে মই ভাবোঁ মোৰ ক'বলগীয়াখিনি এইখিনিয়ে আছিল যে মই এই প্ৰটেষ্টটোক
100% ছাপোৰ্ট কৰোঁ, তেনেকুৱা এটা প্ৰটেষ্টক মই ছাপোৰ্ট কৰোঁ যি প্ৰটেষ্টত কোনো ৰাজনৈতিক সমীকৰণ নাথাকে, যি প্ৰটেষ্টত কেতিয়াও ভাৰত বিৰোধী শ্লোগান দিয়া নাযায়, য'ত ভাৰতৰ কাশ্মীৰক ভাৰতৰ পাৰ্ট বুলি কোৱা নাযায়, তেনেকুৱা শান্তিপূৰ্ণ যিবোৰ প্ৰটেষ্ট হ'ব সেই প্ৰটেষ্টক মই সদায় ছাপোৰ্ট কৰি আহিছোঁ আৰু সদায় ছাপোৰ্ট কৰি যাম। কিন্তু গণতন্ত্ৰ বিৰোধী কিবা আন্দোলন যদি হয় য'ত ৰাজনৈতিক সমীকৰণ থাকে, তেনেকুৱা আন্দোলনক মই ছাপোৰ্ট কৰা নাছিলোঁ। কিন্তু ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ লগত মই সদায় আছোঁ আৰু সদায় থাকিম। গতিকে আপোনালোকে বহুতেই মোক ব্লেম কৰে, মই বিজেপিৰ দালাল, বিজেপিৰ কিবা কিবি কয় আৰু গালি পাৰে। গতিকে মই সেইখিনি ভাবোঁ যে চাওক, মই গৌৰৱ গগৈ ডাঙৰীয়াৰ বাবেও গীত গাইছোঁ, মই 2016 হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বাবেও গীত গাইছোঁ। গতিকে মই গানৰ লগত জড়িত মানুহ, গতিকে মোৰ থ্ৰুদি তেখেতসকলে গানটো গাবলৈ বিচাৰে, মই গাওঁ। আৰু গানটোৰ বাবে যিখিনি উচিত মানুহ নহয়, ডেফিনেটলি সকলোৰ ঘৰতেই চাউল দালি গেছটো জ্বলিব লাগিব, তেতিয়াহে আমি জীয়াই থাকিব পাৰিম। গতিকে আমাৰ যিটো কাম সেই কামটো কৰিছোঁ। গতিকে কোনোবা ক্ষেত্ৰত হয়তো ভুলো হৈছে, সেইকাৰণে আপোনালোকে গালিও পাৰিছে, ভুল নাথাকিলেতো কেতিয়াও গালি নাপাৰে এনেকৈ। গতিকে গম পাইছোঁ। গতিকে আপোনালোকে যদি ভুল ভাবিছে তেতিয়াহ'লে মই অনুৰোধ জনাম, দুখ পাইছোঁ বিৰাট যে ভিডিঅ'টো কেতিয়াৰ পুনৰবাৰ কৈছোঁ। আৰু মই বিচাৰিছোঁ যে অসম লাইভ 24 আমাৰ ৰেচপেক্টেবল ছেটেলাইট চেনেল অনাৰ হৈছে নিপেন দাস ডাঙৰীয়াকো মই আপোনাৰ ৰেচপেক্টেবল সাংবাদিকসকলক এইখিনি এটা স্পষ্টীকৰণ দিয়াটো প্ৰয়োজনীয় বুলি ভাবোঁ যে সেই ভিডিঅ'টি যে 22 তাৰিখৰ আছিল বুলি, সেইখিনি এটলিষ্ট আপোনালোকৰ চেনেলৰ বাবে কেতিয়াবা আমি অনুষ্ঠানো কৰিছোঁ, ভৱিষ্যতেও আমি এটা আনটোৰ পৰিপূৰক, আমাকো আপোনালোকক লাগিব, আপোনালোককো আমাক লাগিব। গতিকে মই ভাবোঁ যে সেই চেনেলটিও এটা স্পষ্টীকৰণ দিয়ে, মই তাকে অনুৰোধ জনাইছোঁ। গতিকে যিসকল লোকে বেয়াই পায় তেখেতসকলক বেয়া পাবলৈ আৰু আমি বেলেগকৈ কি ৰিজন দিম। মই ভিডিঅ'টি বনাই বাছি ফিল্টাৰ কৰি যদি কথা ক'বলৈ বিচাৰিলোঁ হয়, তেতিয়াহ'লে নিশ্চয় মই ভিডিঅ'টি কাট কৰি পেলাই ভিডিঅ' বনাই দিলোঁ হয়। কিন্তু মনত যিখিনি কথা আহিছে, কাৰণ সেইখিনি সময়ত আপোনালোকো যিসকল লোকে মোক গালি পাৰিছে বা আমাক গালি পাৰিছে, আপোনালোককো যদি ব্যক্তিগতভাৱে সেইখিনি প্ৰশ্ন সোধা গ'ল হয়, মই নাজানো আপোনালোকে কেনেকৈ ৰিয়েক্ট কৰিলে হয়। কিন্তু মই তেনেকৈ ৰিয়েক্ট কৰিছিলোঁ, যিখিনি অধ্যয়ন মই সেইখিনি 5টা দিনত এটা মুভমেণ্টৰ বিষয়ে, এটা দলৰ বিষয়ে যিখিনি অধ্যয়ন কৰিব পাৰোঁ, সেইখিনি অধ্যয়ন স্পণ্টেনিয়াছলি যিখিনি দেখিছিলোঁ সেইখিনি উত্তৰে মই দিছিলোঁ। গতিকে যি কি নহওক, কাইলৈ অৰ্থাৎ 25 তাৰিখে পুৱাকৈ, কাইলৈ 24 তাৰিখ, আজি 23 তাৰিখে মই লাইভটো দিছোঁ। গতিকে 25 তাৰিখে উজনি অসমলৈ গৈ আছোঁ। জুবিন গাৰ্গ ফেন ক্লাবৰ সহযোগত যি বান সাহায্যৰ আয়োজন কৰিছে, সেই বান সাহায্যত বিলাবলৈ মই লগতে মোৰ সতীৰ্থ বন্ধু কেইজনমান যাব। গতিকে যিসকল লোক বৰ্তমান অসমৰ বানপানীত ককবকাই আছে, 40 জনতকৈ বেছি ব্যক্তিয়ে মৃত্যুবৰণ কৰিছে। গতিকে মই ভাবোঁ সমান্তৰালভাৱে আমাৰ দায়িত্ব, সামাজিক দায়িত্ব এইটো যে এইখিনি সময়ত আমি ৰাইজৰ কাষত থিয় দিব লাগে। কাৰণ গোটেই বছৰটোত যেতিয়া অনুষ্ঠান ধৰে, আমাৰ দৰে গায়িকাসকলক তেখেতসকলে অনুষ্ঠান কৰি গোটেই বছৰটো চলি যাব পৰাকৈ তেখেতসকলে মাননি আগবঢ়ায়। গতিকে মই ভাবোঁ যে কাইলৈ 24 তাৰিখ, কাইলৈ দিনটোত আমি ইয়াৰ পৰা মুভ কৰিম যোৰহাটত এৰাতি কটাই, পৰহিলৈ যোৰহাটেই হওক বা শিৱসাগৰে হওক বা নাজিৰাই হওক, যিখিনি ইয়াত আমি কাভাৰ কৰিব পাৰোঁ, যিমানখিনি শক্তি আছে, শক্তি অনুযায়ী যিমানখিনি সহায় কৰিব পাৰোঁ, বানপীড়িত ৰাইজক সহায় কৰিম বুলি কথা দিছোঁ। গতিকে আপোনালোকৰ সহযোগিতা আমি তথা মই কামনা কৰিছোঁ। যিসকল লোকে কৈ আছে কমেণ্ট পঢ়িবলৈ, মই নিশ্চয় কমেণ্টটো পঢ়িম। আৰু এটা কথা জনাওঁ যে আজিও দেখিছোঁ কোনোবা প্ৰটেষ্টত মোৰ ফটোখন লৈ গৈ তেখেতসকলে প্ৰটেষ্টত মোৰ ফটোকো আওৰাই দিছে। এনেকুৱা লাগিছে যেন মই 100% এনেকুৱা লাগিছে 100% মই দেশ বিৰোধী, মোক দেশ বিৰোধীয়ে কৰি দিলে। গতিকে সেইটো একদমেই নকৰিব। আমাৰো পৰিয়াল আছে, আমাৰো ওচৰ চুবুৰীয়া চাহ চিনাকি আছে, শুভাকাংক্ষী আছে, তেখেতসকলে দুখ পায়। আৰু মই গম পাইছোঁ এই কামটো আপোনালোকে দুখ পাইছে এইটোৰ কাৰণে আচলতে আপোনালোকে ভুল বুজিছে। যদি আপোনালোকে যিসকল মোৰ ভাতৃ ভগ্নী দাদা বাইদেউ খুৰা খুৰীয়ে গালি পাৰি আছে, তেখেতসকলে হয়তো অৱগত নহয় যে ভিডিঅ'টো 22 মে' তাৰিখৰ। গতিকে মই সেইখিনি কথাই স্পষ্ট কৰিবলৈ ভিডিঅ'টি আপোনালোকলৈ প্ৰেৰণ কৰিছোঁ, ভিডিঅ'টো লাইভ যোগে আহি আপোনালোকক জনাইছোঁ। গতিকে মোৰ বিশ্বাস যে আপোনালোকৰ মৰম যি ধৰণে পাইছিলোঁ সেই ধৰণে অটুট থাকিব আৰু অনাগত দিনত ৰাইজৰ হকে কাম কৰি যাবলৈ আপোনালোকে আমাক আশীৰ্বাদ কৰিব।
আকৌ কৈছো ভিডিঅ'টি আছিল 22 মে 2 মাহৰ আগৰ ভিডিঅ'। গতিকে আপোনালোকে ভুল নুবুজিব, মই ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ লগত আছো আৰু সদায় থাকিম। আৰু মই তেনেকুৱা প্ৰটেষ্টত থাকিম যিটো প্ৰটেষ্টত ভাৰত বিৰোধী শ্লোগান নহয়, কাশ্মীৰখন ভাৰতৰ অংশ বুলি নকয়, তেনেকুৱা ধৰণৰ যিবোৰ প্ৰটেষ্টত ৰাজনৈতিক সমীকৰণ নাথাকে, তেনেকুৱা প্ৰটেষ্টত মই মোৰ ভাতৃ ভগ্নী দাদা বাইদেউ চবৰ লগত থাকিম। আপোনালোকে মোক বিচাৰি চাওক, আপোনালোকে কথা দিয়ক যে এই কোনোবা এটা প্ৰটেষ্টত ৰাজনৈতিক সমীকৰণ নাথাকে, তেনেকুৱা প্ৰটেষ্টত আপোনালোকে মোক মাতি চাওক ব্যক্তিগতভাৱে। মই ডেফিনেটলি অসমৰ যিকোনো কোণত মই উপস্থিত থাকিবলৈ যত্ন কৰিম। ধন্যবাদ। জয় অসম, জয় জুবিন দা। আৰু মই সদায় আমাৰ দেশৰ ভৱিষ্যত তথা নৱপ্ৰজন্মৰ লগত সদায় আছো আৰু সদায় থাকিম। ধন্যবাদ। জয় অসম।